সন্মানীয় শিক্ষাগুৰু আৰু সন্মানীয় কৰ্মচাৰীসকল জনাই আছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ প্ৰধান শিক্ষকৰ নিযুক্তি আৰু ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এটা গুৰুত্বপূৰ্ণ নটিছ আৰু OPS সম্পৰ্কীয় যি NPS কৰ্মচাৰী সংস্থাই যি জোৰদাৰ দাবী উত্থাপন কৰিছিলে সেই সম্পৰ্কে মোৰ এইটো ভিডিঅ'ত জনাম। তো আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আইনী জটিলতাৰ মাজত সোমাই পৰিছে ৰাজ্যৰ হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। আদালতৰ অনুমতি অবিহনে ফলাফল প্ৰকাশ নকৰাৰ নিৰ্দেশ হাইকোৰ্টৰ। তো 4 আগষ্ট তাৰিখে ওলাইছে বাতৰিটো, চাব পাৰিছে কি লিখিছে। আইনী জটিলতাৰ মাজত সোমাই পৰিছে ৰাজ্যৰ হাইস্কুলসমূহৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া। কাইলৈৰ পৰা এই প্ৰক্ৰিয়া সংশ্লিষ্ট বিভাগে আৰম্ভ কৰিব পাৰিব যদিও আদালতৰ অনুমতি অবিহনে ফলাফল প্ৰকাশ নকৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন বিচাৰপীঠে নিৰ্দেশ দিছে। বহিৰাজ্যৰ পৰা BEd গ্ৰহণ কৰা একাংশ প্ৰাৰ্থীৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা স্থিতিৰ বাবে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই বঞ্চিত প্ৰাৰ্থীয়ে লেখ আবেদন দাখিল কৰিছে। এই আবেদনৰ শুনানি গ্ৰহণ কৰি শেহতীয়াকৈ বিচাৰপীঠখনে আদালতৰ অনুমতি অবিহনে ফলাফল ঘোষণা নকৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 857খন হাইস্কুলক 1714 জন প্ৰধান শিক্ষক নিযুক্তিৰ বাবে কাইলৈৰ পৰা জিলাই নথিপত্ৰ পৰীক্ষণ আৰম্ভ হ'ব। এই নথিপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়াৰ বাবে উচ্চ ন্যায়ালয়ে আবেদন দাখিল কৰা প্ৰাৰ্থীসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আবেদন দাখিল কৰিবলৈ সিদ্ধান্ত লয়। তেওঁলোকৰ সমান্তৰালকৈ উচ্চ প্ৰাথমিক বিদ্যালয়ত পূৰ্বে কৰ্মৰত একাংশ বিজ্ঞান স্নাতক শিক্ষকেও এই প্ৰক্ৰিয়াত অনুমোদন দিবলৈ আবেদন দাখিল কৰিছে, কিয়নো তেওঁলোকক একত্ৰীকৰণ প্ৰক্ৰিয়াৰ বাবে পৰৱৰ্তী সময়ত হাইস্কুলত নিযুক্তি দিয়া হৈছে। ইয়াৰ বাবে তেওঁলোকৰ মতে বাছনি প্ৰক্ৰিয়াৰ বাবে বিজ্ঞান স্নাতক শিক্ষকসকলো যোগ্য। উচ্চ ন্যায়ালয়ে তেওঁলোকৰ আবেদন বিচাৰ কৰি চাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছিল যদিও বিজ্ঞান স্নাতক শিক্ষকসকলক এই অনুমতি এতিয়ালৈকে দিয়া হোৱা নাই। হাইস্কুলৰ প্ৰধান শিক্ষক নিযুক্তিক লৈ সৃষ্টি হোৱা জটিলতাৰ যে সমগ্ৰ প্ৰক্ৰিয়াটো বিলম্বিত হৈ পৰিব সেয়া স্পষ্ট হৈ পৰিছে। তো এইটো আছিলে হাইস্কুল শিক্ষকসকলৰ প্ৰধান শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ বাতৰি। গভৰ্ণমেণ্ট আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী। তো ৱাৰ্ডাৰখন ওলাইছে, কি লিখিছে চাওক। ইন পাৰ্চেঞ্চ অফ দ্য গভট নটিফিকেশ্যন বাইড অফিচ নাম্বাৰ ECF নাম্বাৰ দিয়া আছে ডেটেড 1/7/2024 এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অফ অল দ্য erstwhile pre-senior madrasas converted into ME schools have been shifted to the Director of Elementary Education Assam from the Director of Secondary Education Assam. অৰ্থাৎ যিবিলাক প্ৰি ছিনিয়ৰ মাদ্ৰাছা ME স্কুললৈ পৰিৱৰ্তন কৰা হৈছিল আগতে, তেনে ME স্কুলসমূহৰ সম্পূৰ্ণ কাম কাজ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ পৰা ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যনলৈ কনভাৰ্ট কৰা হৈছে। অৰ্থাৎ এতিয়া তেওঁলোকৰ সকলো ধৰণৰ কাম এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা হ'ব। এইটো চাব পাৰিছে। দিছ ৱাৰ্ডাৰ কামছ ইন টু ফ'ৰ্চ উইথ ইমিডিয়েট এফেক্ট, মমতা হোজাই। তো 4/8/2024 তাৰিখে ওলাইছে নটিছখন। তো এইটো আছিলে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাব NPS সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ খবৰ যে NPS কৰ্মচাৰী সংস্থাই যি OPS ঘূৰাই অনা সম্পৰ্কে যি দাবী উত্থাপন কৰিছে তেওঁলোকে কি কৈছিল সেইটো চাব পাৰিব। প্ৰথম কথা, আমি সঁচাকৈয়ে খুব দুখিত যে যোৱা সময়ছোৱাত যি এক জনজাগৰণ হৈছিলে OPS পুনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত, আমি আশা কৰিছিলোঁ যে নতুন যিখন চৰকাৰ আহিছে কেন্দ্ৰত তেওঁলোকে ইয়াৰ সিদ্ধান্ত এটা দিয়ক আৰু আমাৰ অৱসৰী জীৱনত যিটো শংকা নহয় নোহোৱা কৰক। কিন্তু দুৰ্ভাগ্যবশতঃ ভাৰতৰ এই বাজেটত এইবাৰ একেবাৰে ৰিফ্লেক্ট নহ'ল, বৰং 4%কৈ অধিক কৰ্তন কৰা হ'ব কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা। সেইটো ক্ষেত্ৰত আমি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আমি আজি এই নাটকখনৰ আগতে আমি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতি বহিছিলোঁ আৰু তাতে বিভিন্ন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে আমি যিখন সংগ্ৰাম যিটো পৰ্যায়ত ৰাখিছিলোঁ এইটো তাৰ পৰা অধিক তীব্ৰৰ পৰা তীব্ৰতৰ কৰিবলৈ আমি লৈ গৈ আছোঁ। প্ৰথম কথা যে কৰ্মচাৰীসকলৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আৰু চৰকাৰেই ল'ব লাগিব। দ্বিতীয় কথা, আমাক OPS লাগিব, OPSই লাগিব। তাতে 14%, 15%, 16% এইবিলাকৰ অংক নহয়। যেতিয়ালৈকে কৰ্মচাৰীসকল অৱসৰী জীৱনৰ সুৰক্ষিত এক ভৱিষ্যত তেওঁলোকে স্পষ্টভাৱে নিদিয়ে তেতিয়ালৈকে আমাৰ সংগ্ৰাম নহয়। দ্বিতীয় কথা, তাৰপিছতে আন এটা কথা প্ৰসংগ আহিছে যে এইবাৰ এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে যে ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক
অৱনতি নোহোৱাকৈ কেনেকৈ NPS-টো সলিউশ্যন কৰিব পাৰি তেনেকুৱা এটা NPS-টো ভাৰতৰ জনসাধাৰণৰ অৰ্থনৈতিক অৱনতিৰ ক্ষেত্ৰত আৰক নহয়, সেইটো আমি বাৰে বাৰে প্ৰতিষ্ঠা কৰি আছো আৰু পুনৰ কওঁ যে এনেকুৱা ধৰণৰ দুমুখীয়া চৰিত্ৰ যাতে চৰকাৰে নলয়, তেওঁলোকে যাতে স্পষ্টভাৱে এটা ধাৰণা দিয়ে যে কৰ্মচাৰীসকল তেওঁলোকৰ দায়িত্ব, গতিকে তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে নিশ্চয়কৈ কিবা কৰিব লাগিব আৰু তাৰে সংগ্ৰামৰ আমি জাষ্ট এইটো আৰম্ভণিহে কৰিছো। ইয়াৰ পিছত বিভিন্ন পৰ্যায়ত বিভিন্ন কাৰ্যসূচী ল'ব গৈ আছো। তাৰ আগতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে কিবা নহয় কিবা কৰি দেখুৱাওক। অসম চৰকাৰৰ বাজেট অধিৱেশন আহি আছে, তাতেও আমি বিভিন্ন কাৰ্যসূচী লোৱাৰ ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু অনাগত সময়ত আশা কৰিছো যে কৰ্মচাৰীসকলৰ এই শংকা তেওঁলোকে নিবাৰণ কৰাৰ কাৰণে আগবাঢ়ি আহক।